নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱ যক্ষৰ যুদ্ধ ঝুমুৰি। ৰাম চুটি পাই কতুখনি দুৰ্জন গুহ কগনি উঠি কাট মাৰ বুলি পুনৰ পিদিলা উলি নানা অস্ত্ৰ শস্ত্ৰ ধৰি ধাৱে কাট মাৰ কৰি যেন ঘোৰ সৰ্পগনি গৰুৰ কবধমনি ফনা তুলিয়া খেধাই মৰিবা শংকা নাই। ঐ অগ্নিত ফৰিংগা জাখি যেন মৰিবা আখি ধৰ্ব কগৰ্জন্তে যাই হয় আজি তোৰ ৰক্ষা নাই। এই বুলি সবে আহি যতে কগুহ কবাসী বেৰি দিলায় অস্ত্ৰ জাক ধুবে নগনিলা তাক পৰ্বত কমে ঘছয় ঢাকি যে নবৰিষয় হেন দেখিনি পবৰ যত অস্ত্ৰ গুহ কৰ পহাৰীয়া দিববান সমস্তে কৰিলা চন্ন তাসম বাকনিৰ অন্তৰি পহাৰিলা একেবাৰে কাৰো গুৰু ৰশিৰ চেদিল মহাবীৰ কাকো কংকালত চেদি কাৰো হৃদয়ত ভেদি যত পুণ্য মানি সকলে মৰিল প্ৰাণী বৈষ্ণৱ অস্ত্ৰত পৰি মুখ্য পন্থে গলা লৰি নিজ কৰ্ম বন্ধ চেদি সূৰ্যমণ্ডল কুভেদি মুনিৰ গতি কপাই জ্যোতিষ্ময় হৈয়া যাই কত পলাই প্ৰাণ ভয়
কাকো অস্তে নৰাখয় এই মতে যক্ষ গণ মৰি কৰিল অন্ত্ৰচন্ন খেদি নিয়াদাৰ সীমা তথাপি নেদন্ত্ৰ ক্ষমা যেন গৰুৰ ভয় সৰ্পগণয়ান্ত্ৰয় যক্ষ গণনীৰ অন্তৰী পলাই দিশ দিশান্তৰী জীৱিতি গুহ কজাই অস্তে খেদি খেদি ধাই শুনি বজনী সবে চিত্ৰমণি ভাগৱত কথাষাৰ মহাপাপ ক্ষয়া কৰ মুখ্য পদ সাধিওক ৰামকৃষ্ণ ঘোষিওক ইহ পৰলোকে গতি জানিয়ে ৰায়ানমতি শ্ৰী বিষ্ণু ভাৰতী ভনে ৰাম বোলা সৰ্বজনে হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। ধ্ৰুৱ আৰু যক্ষৰ যেতিয়া যুদ্ধ হৈছিল ধ্ৰুৱৰ হৰত গুহ্যকবিলাক বহুত অচেতন হৈ পেলাই পৃথিৱীত পৰি আছিলে। তেওঁলোকে চুটি পাই পেলাই এই দুৰ্জন গুহ্যকবিলাক আকৌ তেওঁলোকে কাট মাৰ বুলি আকৌ তেওঁলোকে উকি মাৰিছে নানান অস্ত্ৰ শস্ত্ৰ ধৰি ধ্ৰুৱক মাৰিবলৈ গৈছে। যেনেকৈ বহুত সৰ্পৰে গৰুণ্ডক যেন মাৰিবলৈ যায় ঠিক তেনেকৈ গৈছে ফানাত ফেনা তুলি পেলাই যে অগ্নিত ফৰিং পৰিলে ক'ত থাকে সি এনেই জাহ যাব, ঠিক তেওঁলোকৰো অৱস্থা তেনেকুৱা হৈছে। ধ্ৰুৱক তেওঁলোকে গৰ্জিছে গৈ যে তোৰ আজি ৰক্ষা নহ'ব আৰু নানান অস্ত্ৰ শস্ত্ৰৰে ধ্ৰুৱক তেওঁলোকে ভেদ কৰিছে, কিন্তু ধ্ৰুৱই তাক কোনো গণনা কৰা নাই। আৰু পৰ্বতৰ নিচিনাকৈ মুষলধাৰ বৰষুণ দিছে অস্ত্ৰ শস্ত্ৰৰে ধ্ৰুৱই সেইবিলাক সকলোবিলাক ধ্বংস কৰি পেলাইছে। ধ্ৰুৱই একেবাৰে শৰ মাৰিছে কাৰোবাৰ উৰু শিৰ চেদি সকলো চেদি ভেদি পেলাইছে আৰু কাৰোবাৰ কঁকালত কাটিছে, বুকু এনেকৈয়ে তেওঁলোকক ছেদ কৰিছে। এই যিমানবিলাক গুহ্যক আছিল এওঁলোক সকলো এনেকৈয়ে মৰিছে যে বৈষ্ণৱৰ অস্ত্ৰত তেওঁলোকে যিসকল মৰিল তেওঁলোকে মুখ্য গতি লাভ কৰিলে, নিজৰ কৰ্মবন্ধ ছেদ কৰি পেলাই। যে মুনিয়েও তেনেকুৱা গতি নাপায়, কাৰণ বৈষ্ণৱৰ হাতত মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে সৎগতি লাভ পালে। যে যক্ষবিলাক এনেকৈয়ে নাইকিয়া হ'ল, তেওঁলোকক ডাৱৰলৈকে খেদি নিছে। এনেকৈয়ে তেওঁলোকে যক্ষবিলাক কিছুমান পলাই দেহ দিশান্তৰে দৌৰি কিছুমান লুকালগৈ। তথাপিতো ধ্ৰুৱৰ অস্ত্ৰৰে তেওঁলোকক খেদি খেদি তালৈকে গৈছেগৈ, তথাপিতো তেওঁলোকক ৰক্ষা কৰা নাই। আমি একাগ্ৰচিতে
ঈশ্বৰ কৃষ্ণৰ নাম গুণ আমি শুনিব লাগে যে ধ্ৰুৱৰ হ'ল সত্য ধৰ্মই হৈছে ধ্ৰুৱ যিবিলাক আমাৰ ইন্দ্ৰিয়ৰ ৰিপু যিবিলাক অসৎ আচৰণ যিবিলাক আমাৰ ইন্দ্ৰিয়ৰ এইবিলাক হৈছে গুৰিহক তেওঁলোকে সৎ পথে আমাক পৰিচালিত হ'বলৈ নিদিয়ে ইন্দ্ৰিয়বিলাকে অসৎ পথেৰেহে সদায় পৰিচালিত হ'বলৈ বিচাৰে সেইকাৰণে আমি সদায় ভাগৱতৰ কথা ঈশ্বৰ কৃষ্ণৰ গুণনাম একাগ্ৰচিতে শুনিব লাগে তেতিয়া আমাৰ শৰীৰ মহাপাপবিলাক তেতিয়া দূৰ হয় তেতিয়া ঈশ্বৰ কৃষ্ণৰ নাম শুনিলে মুখ্য গতি লাভ কৰিব পাৰে ঈশ্বৰ কৃষ্ণৰ কৃপাত বৰ্তমান জীৱিত অৱস্থাত আৰু দেহ সলোৱাৰ পাছতো ঈশ্বৰ প্ৰাপ্তিৰ গতি লাভ কৰে সেইকাৰণে জানি আন বেদৰ অবিহিতবিলাক এৰি বেদৰ যিবিলাক স্ববিহিত এইমতে আগবাঢ়িলে জীৱৰ কল্যাণ হয় পৰজন্মৰ কাৰণে আৰু বৰ্তমানৰ কাৰণে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষে সাক্ষাতে পায় নাপায় জানা তাংক অবিদ্যাত অবিদ্যা নাখিলে লাগ পাৱ কৃষ্ণক যেন কণ্ঠলগ্ন বস্তু সাক্ষাৎ যে আত্মা ঈশ্বৰ কৃষ্ণক সাক্ষাতে প্ৰত্যক্ষে তেওঁক পায় জ্ঞান গুৰুৰ আশ্ৰয়ৰ জ্ঞানৰ দ্বাৰাহে পায় কিন্তু অজ্ঞান আন্ধাৰ অবিদ্যাত কেতিয়াও নাপায় যে অবিদ্যা যেতিয়া নাইকিয়া হয় তেতিয়া কৃষ্ণ কণ্ঠলগ্ন সদৃশ তেখেতক সাক্ষাৎ লাভ কৰিব পাৰে সেইকাৰণে গুৰুৰ ওচৰত শিক্ষা লাভ কৰি সেই মাধ্যমে আগবাঢ়িলে সকলোৱে মংগল হয় ইমানতে আমি সবৰচন সেৱা জনাই আজিলৈ ৰাখিছোঁ গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ গুৰু কৃষ্ণ